নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ চাউলখোৱাত গুলীচালনাৰ ঘটনা দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন আবিদ আহমেদ গুলীবিদ্ধ আবিদ আহমেদক AMCHত ভৰ্তি কৰোৱা হৈছে এই গুলীচালনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ তদন্ত আৰম্ভ ডিব্ৰুগড়ৰ চাউলখোৱাত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন আবিদ আহমেদ গুলীবিদ্ধ আবিদ আহমেদক AMCHত ভৰ্তি কৰোৱা হয় গুলীচালনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত পিছে দুৰ্বৃত্তৰ কোনো সন্ধান এই মুহূৰ্তত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ব্যক্তিগত আখেজ নে আন কোনো কাৰণত এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল সেয়াও এতিয়াও ৰহস্যৰ আৱৰ্তত গুলীবিদ্ধ আবিদ আহমেদ নামৰ লোকজনক বৰ্তমান AMCHত ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা আবিদ আহমেদ নামৰ এজন লোকক টাৰ্গেট কৰি গুলীচালনা কৰে দুৰ্বৃত্তই বৰ্তমান AMCHত চিকিৎসাধীন হৈ আছে আবিদ আহমেদ নামৰ লোকজন ইয়া কোনো ৰাজনৈতিক হিংসা নে কোনো ব্যক্তিগত শত্ৰুতা সেয়া এতিয়াও জানিব পৰা হোৱা নাই এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে আমাৰ ডিব্ৰুগড়ৰ পৰা সতীৰ্থ সাংবাদিক জেচিম আহমেদৰ সৈতে সংযুক্ত হৈছো জেচিম কি তথ্য আপুনি লাভ কৰিছে এই মুহূৰ্তত গুলীচালনা সন্দৰ্ভত কোন জড়িত থাকিব পাৰে কেনেদৰে আহিছিল দুৰ্বৃত্তৰ দল কি তথ্য এই মুহূৰ্তত লাভ কৰিছে জয়ন্ত ডিব্ৰুগড়ত যে চাউলখোৱা যেটো অঞ্চল মই প্ৰথমতে নিউজ 18ৰ দৰ্শকসকলক কৈ লম যে চাউলখোৱা অঞ্চলৰ এখিনি লোক খুব শান্তিপূৰ্ণভাৱে বসবাস কৰে কিন্তু তাতেই কিন্তু দুটামান ফৈদ আছে যি দুটা ফৈদে দীৰ্ঘকালীনভাৱে খুব আক্ৰমণাত্মক স্থিতিৰে তাত আচলতে বসবাস কৰে দুই ফৈদৰ মাজত সঘনাই সংঘাত হৈ থাকে আৰু তাৰ আন এটা দিশ আছে তাত গৰু চুৰিৰ প্ৰসংগ খুব উত্থাপিত হৈ থাকে গোটেই অঞ্চলটোত কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইখিনি কথা আপুনি নিউজ 18ৰ দৰ্শকক জনাইছেই যে এজন যুৱকক গুলীওৱা হৈছে তেওঁ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে গুলীওৱাৰ অন্তৰালৰ যিটো কাৰণ সেইটো গম পোৱা হোৱা নাই কিন্তু তাৰ পৰাই AMCHৰ পৰা আমাৰ শেহতীয়া যি আমি ভাষ্য গ্ৰহণ কৰিছো তাত যিজন আচলতে আঘাতপ্ৰাপ্ত যুৱক তেওঁৰ পৰিয়ালৰ লোকে কৈছে যে কোনোবা এজন নাম কৈছে তেওঁৰ আচলতে এই সন্ত্ৰাস দীৰ্ঘদিন ধৰি সেই অঞ্চলত আছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা ইয়াৰ পূৰ্বেও চাউলখোৱা অঞ্চলত হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে মুকলিভাৱে হত্যা কৰা ঘটনাও সংঘটিত হৈছে কিন্তু এক প্ৰকাৰে ক'বলৈ গ'লে অসম আৰক্ষী আৰু বিশেষকৈ ডিব্ৰুগড় আৰক্ষী এই ক্ষেত্ৰত নীৰৱ এতিয়াও নহয় এইটো পূৰ্বৰ পৰা একদম পোনপটীয়া কথা জয়ন্ত সেই অঞ্চলটোতে সদায় বিক্ষিপ্ত ঘটনাৰ খবৰ আহে শান্তিপূৰ্ণভাৱে ডিব্ৰুগড়ৰ ৰাইজ বসবাস কৰে কিন্তু সেই অঞ্চলৰ পৰাই সদায় অধিকাংশ বিক্ষিপ্ত ঘটনাৰ খবৰ আহে আনকি সংবাদ মাধ্যমৰ লোকো তাত যাব নোৱাৰে এনেকুৱা ধৰণৰ স্থিতি সংঘটিত হয় আৰক্ষীৰ নিৰাপত্তা বেহুৰ মাজতহে সাংবাদিক কেতিয়াবা যাব লগা হয় এনেকুৱা ঘটনা হলে এইটো কিমান দুৰ্ভাগ্যজনক হ'ব পাৰে তাৰ উপৰি যদি গুলিয়াইছে সেই পিস্তলৰ যিটো গুলিয়াইছে সেই পিস্তলটো পোৱাৰ অধিকাৰ বা সেই পিস্তল ৰখাৰ অধিকাৰ বা তাৰ নথিপত্ৰ আৰক্ষীয়ে পাইছে নে নাই এই কোনোবা ক্ৰিমিনেল ইত্যাদি অফেন্স এনেকুৱা ধৰণৰ কামত পিস্তলটো ব্যৱহাৰ কৰিছে নে এই বিষয়বোৰ আচলতে আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিব লাগে এইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত নিশ্চয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কথা আপুনি উল্লেখ কৰিছে জেচিম কিছু সময় থাকিব আমাৰ সৈতে কিছু ভাষ্যও আছে সেই ভাষ্যখিনি আগবঢ়াই লৈছো মায়ে মানে বজাৰ কৰিব গৈছিলে ঠিক আছে তাৰপিছত মায়ে বজাৰ কৰি সি স্কুটিলৈ আনিব গৈছিলে মায়ে বজাৰখিনি মিণ্টুৱে কি কৰিলে আহিকে গুলি মাৰি দিলে ভাইটিক আমাৰ একো কাজিয়াই নাই মিণ্টুৰ লগত বেলেগৰ কাজিয়া আছে আমি সিহঁতৰ কাজিয়াটো নেজানো নোসোমাম মই ডাইৰেক্ট বন্ধুকে গুলি মাৰিছোঁ আজিলৈকে ইমান দিন মাৰ্ডাৰ এটা কৰিলে মিণ্টুৱে 5 বছৰ 6 বছৰ আজিলৈকে তাৰ জেলো হোৱা নাই একো হোৱা নাই আহে কেতিয়াবা কাৰোবাক ঘৰ ভাঙি দিয়ে কাৰোবাক ঘৰ জ্বলাই দিয়ে মাৰপিট কৰে এইবিলাক কি হৈছে আজিলৈকে আমি সোমোৱা নাই একো গমো নাপাওঁ আজিও ভাইটিক গুলি মাৰিছে মাথাত ডাইৰেক্ট কালিও মাৰিলে বেলেগ এটা ভাইটি এটাক মাৰিলে এটা ল'ৰা এটাক আবিদ আহমেদ গাড়ী বেলেগৰ গাড়ী ভাঙিছে ওচৰৰ মানুহ গাড়ী চাই ভাঙি মেলি হেৰি কৰিছে চাউলখোৱা ঘৰ বনিছোঁ মিণ্টু আছে নন আছে আলফাছ আছে এটা 15টামান গেং আছে পুৰা নন গোটেইকেইটা আছে এতিয়া 1 ঘণ্টামান হৈছে ঘটনাটো হোৱা কালি সিহঁতি অলৰেডি বেলেগৰ স্কুটি বাৰী ভাঙি দিছে আৰু বেলেগ এটা ল'ৰা সৰু ল'ৰা 16 বছৰ ল'ৰাক লৈ গ'ল মেডিকেল কিডনেপিং কৰি আকৌ পুলিচে লৈ ভাইটিক এনেকুৱা মাথাত মাৰিছে চকুত এনেকুৱাত আকৌ মোৰ ভাইটি ইলিয়াছ বুলি কয় তাৰ গাড়ী ভাঙিলে তাকো মাৰিলে মুখত বন্দুক লগাই দিছে কালি আমালৈ একো কাজিয়া নাই এতিয়া লাগিলে আপুনি গোটেই গাঁৱৰ মানুহ সুধিলে ল'ব আমালৈ কোনো সিহঁতৰ কাজিয়া নাই এইবিলাক লিংক নাই আমি কাম কৰি মানে খোৱা মানুহ মানে মিণ্টু এটা গৰু চুৰৰ জড়িত আছে
জেচি মিণ্টু নামৰ এজন লোকৰ কথা এজন যুৱকৰ নাম এই মুহূৰ্তত সন্মুখলৈ আহিছে প্ৰত্যক্ষ অভিযোগ মিণ্টুৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এই অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে গৰু চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধ হত্যাকাণ্ডতো জড়িতৰ অভিযোগ আছে গতিকে মিণ্টুৰ বিৰুদ্ধে বৰ্তমান কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে মই সেই কথাটোৱে প্ৰথমতে উল্লেখ কৰিছিলো যে এনেধৰণৰ যিবোৰ আচলতে নাম উল্লেখ হৈ থাকে সেই অঞ্চলৰ পৰা অৱশ্যে আৰক্ষীয়ে তদন্ত কৰিব ন্যায় ব্যৱস্থাই সেয়া অভিযুক্ত হয় বা ইত্যাদি বিষয়বোৰ স্পষ্ট কৰিব কিন্তু একেজন মানুহৰ বিৰুদ্ধে বা এখিনি মানুহৰ বিৰুদ্ধে সঘনাই উত্থাপিত এনেধৰণৰ অভিযোগে আৰক্ষীৰ ভূমিকাটোক কিন্তু আটাইতকৈ লক্ষ্য হিচাপে ল'ব পাৰি আৰক্ষী এই ভূমিকাত কিয় নীৰৱ আৰক্ষীয়ে কিয় আপোনাক আৰু এষাৰ কথা জয়ন্ত মই নিউজ 18ৰ দৰ্শকসকলক আপোনাৰ যোগেদি মই জনাব পাৰিম যে ডিব্ৰুগড়ৰ যিটো গাভৰু পথাৰ আৰক্ষী চকী ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী চকী ছেকেণ্ড হেণ্ড বাহনৰ শ্ব'ৰুমৰ দৰে হয় তাত আপুনি গ'লে ইখনৰ পাছত সিখন পুৰণি বা নতুন নতুন বিলাসিক বাহন যিবোৰ ব্যক্তিগত বাহন থাকে তাত আপুনি পাব আজিও ডিব্ৰুগড়ৰ গুৱাহাটীৰ এটা ফৈদৰ কেইবাখনো বাহন ইয়াত ডিব্ৰুগড়লৈ আনিছে আৰু আনি ভাড়াত লৈ যাম বুলি PWD ইত্যাদি কামত লৈ যাম বুলি কোনোবা চাউল খোৱাৰ যুৱকে লৈ আনিছিলে আৰু লৈ আনি কিন্তু আজিলৈকে ঘূৰাই নাই দিয়া এই গাড়ীসমূহৰ ট্ৰেছ কৰি আছে টিমটো ডিব্ৰুগড়ত যিসকল লোকে ভাড়া দিছিলে এই গাড়ীসমূহ চাউল খোৱা অঞ্চলৰ পৰা তেওঁলোকে মুভ কৰি থকা তেওঁলোকে ট্ৰেক কৰিছে জিপিআৰ ঘূৰাই দিয়া হৈছে চেচিছ নাম্বাৰ ইত্যাদি বেয়া কৰি দিয়া হয় এই গাড়ীবোৰ কিন্তু গৰু চুৰি ব্যৱহাৰ কৰা হয় আটাইতকৈ দুৰ্ভাগ্যজনক কথা অসম আৰক্ষীৰ ভূমিকা এই ক্ষেত্ৰত কিন্তু সবল হ'ব লাগে কাৰণ এনেধৰণৰ ঘটনাই প্ৰশ্ৰয় পাই এটা সময়ত ডাঙৰ এটা ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে কেইবাটাও এনে ঘটনা সংঘটিত হৈ গৈছে এয়া নিয়ন্ত্ৰণ কৰিব লাগে সামাজিক মানুহসকলেও চাউল খোৱাত যিসকল লোক আছে তেওঁলোকলৈ বহুতে আহ্বান জনায় যে আপোনালোকে এইবোৰ নিয়ন্ত্ৰণ কৰক কিন্তু বিফল হৈছে আৰু পুনৰ এবাৰ এনেধৰণৰ অনুৰূপ ঘটনা আজি সংঘটিত হৈছে এইসমূহ ছবি অসমৰ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়ৰ লগত আচলতে কেতিয়াও জড়িত নহয় এনেধৰণৰ ডিব্ৰুগড়ৰ ছবি কেতিয়াও নহয় এয়া হাম কাটিব লাগে ইয়াৰ পৰিণতি নিক্ষেপ হ'ব লাগে বুলি বহুজনে ক'ব খোজে জয়ন্ত আৰু এইখিনি সময়ত আৰু তাত বিক্ষিপ্ত ঘটনা হৈ আছে বুলি আমি খবৰ পাইছো ইতিমধ্যে আমি তালৈ ৰাওনা হ'বলৈ চেষ্টা কৰিছো অৱশ্যে পৰ্যাপ্ত তথ্য আমি বৰ্তমানলৈকে লাভ কৰা নাই গোটেই ঘটনাৰ আঁৰৰ কাহিনী কি কিয় সূত্ৰপাত হ'ল লোকসকলে দিয়া ভাষ্য কিমান গ্ৰহণযোগ্য ইত্যাদি বিষয়বোৰ লক্ষণীয় হ'ব আগন্তুক সময়ত জয়ন্ত অতি 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 ৰহস্যজনক বিষয় এই মুহূৰ্তত আপুনি কৈছে যে দীৰ্ঘদিনীয়া এটা সমস্যা এনেধৰণৰ সন্ত্ৰাস সৃষ্টি কৰি অহা একাংশ যুৱকৰ বাবে মূৰৰ কামোৰণি হৈছে একাংশ লোকৰ বাবে এনে সন্ত্ৰাস সৃষ্টি কৰা যুৱক আৰু তাৰ ভিতৰত মিণ্টুৰ নাম এই মুহূৰ্তত স্পষ্টকৈ উল্লেখ কৰিছে আজি যিজন যুৱকক গুলীবিদ্ধ কৰা হ'ল আমি সেই ভাষ্য আকৌ এবাৰ আগবঢ়াই ল'ব বিচাৰিছোঁ জেচিম মায়ে মানে বজাৰ কৰিব গৈছিলে ঠিক আছে তাৰপিছত মায়ে বজাৰ কৰি সি স্কুটিলৈ আনিব গৈছিলে মায়ে বজাৰখিনি মিণ্টুৱে কি কৰিলে আহিকে গুলি মাৰি দিলে ভাইটিক আমাৰ একো কাজিয়াই নাই মিণ্টুৰ লগত বেলেগৰ কাজিয়া আছে আমি সিহঁতৰ কাজিয়াটো নেজাঙো নোসোমাম মই ডাইৰেক্ট বন্ধুকে গুলি মাৰিছোঁ আজিলৈকে ইমান দিন মাৰ্ডাৰ এটা কৰিলে মিণ্টুৱে 5 বছৰ আজিলৈকে তাৰ জেলো হোৱা নাই একো হোৱা নাই আহে কেতিয়াবা কাৰোবাক ঘৰ ভাঙি দিয়ে কাৰোবাক ঘৰ জ্বলাই দিয়ে মাৰপিট কৰে এইবিলাক কি হৈছে আজিলৈকে আমি সোমোৱা নাই একো গমো নাপাওঁ আজিও ভাইটিক গুলি মাৰিছে মাথাত ডাইৰেক্ট কালিও মাৰিলে বেলেগ এটা ভাইটি এটাক মাৰিলে এটা ল'ৰা এটাক আবিদ আহমেদ গাড়ী বেলেগৰ গাড়ী ভাঙিছে ওচৰৰ মানুহ গাড়ী চাড়ী ভাঙি মেলি হেৰি কৰিছে চালখোৱা ঘৰ বনিছোঁ মিণ্টু আছে নন আছে আলফাজ আছে এটা 15টামান গেং আছে পুৰা চন গোটেইকেইটা আছে এতিয়া 1 ঘণ্টামান হৈছে ঘটনাটো হোৱা কালি সিহঁতি অলৰেডি বেলেগৰ স্কুটি বাৰী ভাঙি দিছে আৰু বেলেগ এটা ল'ৰা সৰু ল'ৰা 16 বছৰ ল'ৰাক লৈ গ'ল মেডিকেল কিডনেপিং কৰি আকৌ পুলিচে লৈ ভাইটিক এনেকুৱা মাথাত মাৰিছে চকুত এনেকুৱাত আকৌ মোৰ ভাইটি ইলিয়াছ বুলি কয় তাৰ গাড়ী ভাঙিলে তাকো মাৰিলে মুখত বন্দুক লগাই দিছে কালি আমাৰ একো কাজিয়া নাই এতিয়া লাগিলে আপুনি গোটেই গাঁৱৰ মানুহ সুধিলে পৰা আমাৰ কোনো এটা কাজিয়া নাই এইবিলাক লিংক নাই আমি কাম কৰি মানে খোৱা মানুহ মানে মিণ্টু এটা গৰু চুৰৰ জড়িত আছে আৰু জেচিম আমাৰ সৈতে আছে গৰু চুৰিৰ প্ৰসংগ এই মুহূৰ্তত সন্মুখলৈ আহিছে গৰু চুৰিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত হয় আৰু দুই পক্ষৰ মাজত পেট্ৰল বোমা নিক্ষেপ আৰু গুলীচালনাৰ ঘটনাত আবিদ আহমেদ নামৰ যুৱকজন আহত হৈছে গুলীবিদ্ধ আবিদ আহমেদক ইতিমধ্যে MCHত ভৰ্তি কৰোৱা হৈছে ঘটনাস্থলীত কেইবাখনো যান বাহনৰ ক্ষতিসাধন দীৰ্ঘদিন ধৰি চলি আছিল দুই পক্ষৰ মাজত সংঘাত এই ঘটনাক লৈ চাউল খোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত জেচিম আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে হয় নিশ্চয় তাত ঘৰ ভাঙি দিয়া গাড়ী ভাঙি দিয়া ইত্যাদি খবৰ আহি আছে আমালৈ অৱশ্যে স্পটত যাব পৰাকৈ এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ত এইজন যুৱকৰ আমি যি ভাৰ্চন গ্ৰহণ কৰিলো বা
তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা আমি যি তথ্য গ্ৰহণ কৰিছোঁ তাৰ পৰা এতিয়া চাউল খোৱা যাবলৈ সাংবাদিকৰ দল হয়তো সাজু হৈছে বা কোনো সাংবাদিক গৈছে, আমিও সেই পৰ্যায়তে আছোঁ, আমি অন দা ৱে বুলি ক'ব লাগিব। কিন্তু এইসমূহ ঘটনাই আচলতে বিহুৰ বতৰ দুদিনৰ পাছতে বিহু, আৰু তাৰ মাজতে এনেধৰণৰ বিক্ষিপ্ত ঘটনাই ডিব্ৰুগড়ৰ গৰিমা অতিকৈ লাঘৱ কৰিছে। ডিব্ৰুগড় আৰক্ষীৰ লগতে অসম আৰক্ষীক টানি বহুজনে এতিয়া অনুৰোধ কৰিছে এই বাতৰি বিয়পি পৰাৰ পাছত কঠোৰ হ'ব লাগে আৰক্ষী এই ব্যৱস্থাৰ ক্ষেত্ৰত। এই এনেধৰণৰ বাৰম্বাৰ এই ঘটনা সংঘটিত হোৱাৰ কোনো আচলতে কাৰণ হ'ব নোৱাৰে। আৰক্ষীয়ে এই ক্ষেত্ৰত গুৰুত্ব ভূমিকা ল'ব লাগে বুলি জয়ন্ত ক'ব খুজিছে এতিয়া বহুজনে। নিশ্চয়কৈ এই মিণ্টু নামৰ এইজন যুৱকে ক'ত সাহস পালে এনেদৰে মাৰণাস্ত্ৰ লৈ মুকলিকৈ এনেদৰে সন্ত্ৰাস সৃষ্টি কৰিবলৈ চাউল খোৱাত? হয় জয়ন্ত, এইসমূহ নাম আচলতে বাৰম্বাৰ উল্লেখ হৈ থাকে। কেৱল আমি সংবাদ মাধ্যমতে শুনো বা বিভিন্নজনৰ ডিব্ৰুগড়ৰ মুখে মুখে আচলতে শুনা যায়, কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে সেয়া কিন্তু আটাইতকৈ লক্ষণীয়। কাৰণ আমি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সৰ্বসাধাৰণ ৰাইজ বা সংবাদ মাধ্যম নহয়, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সমস্ত দায়িত্ব কিন্তু আৰক্ষীৰ। ৰাইজক নিৰাপত্তা এনেধৰণৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ দায়িত্ব কিন্তু আৰক্ষীৰ। এই আৰক্ষীয়ে গাভৰু পথাৰ যিটো আৰক্ষী চকী, গাভৰু পথাৰ আৰক্ষী চকীলে আপুনি যদি যায়, লাইন শাৰী ইয়াত বিলাসী বাহন থাকে। এই বাহনসমূহৰ চেচিছ নাম্বাৰ নাইকিয়া কৰি দিয়ে। তেওঁলোকে গৰু চুৰ কৰি সেই গাড়ীসমূহত আনি পেলাই গাড়ীখন এৰি থৈ গুচি যায়। আৰক্ষীয়ে গাড়ীখন জব্দ কৰে, চুৰটো জব্দ কৰিব নোৱাৰে, এই চোৰক আটক কৰিব নোৱাৰে, চোৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এয়া কিমান দুৰ্ভাগ্যজনক হ'ব। ইয়াত আপুনি ভাবক, এটা চমু অঞ্চল, এখন আৰক্ষী চকীক দায়িত্ব দিয়া হৈছে সেই অঞ্চলটোৰ নিৰাপত্তা বিঘ্নিত নোহোৱাকৈ ৰাইজক নিৰাপত্তা প্ৰদান কৰিবলৈ, কিন্তু এই ক্ষেত্ৰত গাভৰু পথাৰ আৰক্ষী আজি বছৰ ধৰি কিয় নীৰৱ বা ডিব্ৰুগড় আৰক্ষীৰ এই ক্ষেত্ৰত কিয় ভূমিকা নীৰৱ, সেইটো কিন্তু আটাইতকৈ লক্ষণীয়। ইয়াত কি কাৰণ আছে, কি কাৰণে এনেধৰণৰ ঘটনা, ইমান বৃহৎ ক্ৰিমিনেল, ইমান ডাঙৰ ঘটনাৰ লগত জড়িত ক্ৰিমিনেলক ডিব্ৰুগড় আৰক্ষীয়ে পলকতেই আটক কৰিবলৈ, গ্ৰেপ্তাৰ কৰিবলৈ, বিচাৰি উলিয়াবলৈ, শাস্তি বিহিবলৈ ন্যায়ালয় আদালতলৈ প্ৰেৰণ কৰিব পাৰে, তেনেহ'লে ডিব্ৰুগড়ৰ এই ঘটনাবোৰৰ লগত দীৰ্ঘদিন বছৰ ধৰি হত্যাকাণ্ড ইত্যাদি ঘটনা সংঘটিত থাকে। এই ঘটনাবোৰ নিৰ্মূল কৰিব পৰাত অপাৰক কিয় ডিব্ৰুগড় আৰক্ষীত? বহুতজনৰ প্ৰশ্ন, হাজাৰ এই যিটো নীৰৱতাৰ কথা আপুনি উল্লেখ কৰিছে জেচিম, ডিব্ৰুগড় আৰক্ষীৰ এই নীৰৱতা আচলতে কি কাৰণক লৈ থাকিব পাৰে? গৰু চুৰি বা গৰু চিণ্ডিকেট বা নেক্সাছ এটা আছে গৰু চুৰিৰ, গতিকে তাৰ লগত কিবা সম্পৰ্ক আছে নেকি? জয়ন্ত, সেয়াই ৰহস্যৰ বিষয়। সেই কথাই মই উল্লেখ কৰিব খুজিছো যে এই গোটেই কথাটো সকলো ইমান ডাঙৰ ক্ৰাইম যদি নিৰ্মূল কৰিব পাৰে ডিব্ৰুগড় আৰক্ষীয়ে, স্মাৰ্ট আৰক্ষী, অসম আৰক্ষীৰ, তেনেহ'লে এই যে ঘটনা হৈ আছে, এই বাৰম্বাৰ যে ঘটনা হৈছে, আজি আকৌ ফায়াৰিং হৈছে, এই ঘটনা সমূলি নিৰ্মূল কৰি দিব নোৱাৰে নেকি? আলফাৰ দৰে বা ইত্যাদি ঘটনাত আৰক্ষীয়ে ইমান সষ্টমভাৱে ভূমিকা গ্ৰহণ কৰে, বিভিন্ন সময়ত আমাক তথ্য দিয়ে, এই বিক্ষিপ্ত ঘটনা পৰিত্ৰাণ পেলাই ৰাইজক নিৰাপত্তা প্ৰদান কৰাৰ আশ্বাস দিয়ে বা আশ্বাস দিব পৰাকৈ অৱস্থাৰ সৃষ্টি কৰি দিয়ে। তেনে ক্ষেত্ৰত এই ঘটনা নিৰ্মূল নহয়। এইসমূহ ঘটনা কিয় বাৰম্বাৰ সংঘটিত হৈ থাকে? এয়া মোৰ কথা নহয়, এয়া জনৰ ডিব্ৰুগড়বাসীৰ ডিব্ৰুগড়ৰ জনসাধাৰণৰ এয়া আচলতে প্ৰতিক্ৰিয়া, আৰু এয়া কিন্তু অসম আৰক্ষীয়ে কঠোৰ হলে হ'ব। জয়ন্ত, গৰু চুৰি এটা বৃহৎ নেক্সাছ সেই অঞ্চলত আছে, এয়া অকপতে সকলোৱে স্বীকাৰ কৰে, সকলোৱে জানে। গাভপথাৰ আৰক্ষী চকী যিখন আছে, আৰক্ষী চকীৰ অন্তৰালৰ এইটো নিশ্চয়। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া কেনেদৰে এই বিষয়টো গ্ৰহণ কৰে আৰক্ষীয়ে, তদন্তত কেনেদৰে আগবাঢ়ে তাৰ প্ৰতি নিশ্চয় সকলোৰে দৃষ্টিত থাকিব। জেচিম, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আন এক ব্ৰেকিং নিউজ, ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত যুৱকৰ ৰহস্যজনক মৃত্যু। সপ্তম মহলাৰ পৰা পৰি নৱবিবাহিত যুৱকৰ মৃত্যু। মৃত যুৱকজন সোণাপুৰৰ সিদ্ধান্ত দাস। সপ্তম মহলাৰ পৰা চতুৰ্থ মহলাত পৰিছিল যুৱকজন। মুমূৰ্ষু অৱস্থাত সিদ্ধান্তক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত সিদ্ধান্তক মৃত ঘোষণা চিকিৎসকৰ। এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস। কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰাৰ সন্দেহ। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত এই ঘটনা সংঘটিত হৈছে। অতি চাঞ্চল্যকৰ এটি ঘটনা। সপ্তম মহলাৰ পৰা পৰি নৱবিবাহিত যুৱকজনৰ মৃত্যু হয়। মৃত যুৱকজন সোণাপুৰৰ সিদ্ধান্ত দাস। সপ্তম মহলাৰ পৰা চতুৰ্থ মহলাত পৰিছিল যুৱকজন। মুমূৰ্ষু অৱস্থাত যদিওবা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে।
এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস নামৰ যুৱকজন। কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে। প্ৰিয়ব্ৰত, এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এই যুৱকজনৰ মৃত্যু অতি ৰহস্যঘন হৈ পৰিছে। এই মুহূৰ্তত কেনেদৰে ৰুদ্ৰাক্ষমলৰ সপ্তম মহলা পালেগৈ, তাৰ পৰা চতুৰ্থ মহলাত পৰিল, কি তথ্য এই মুহূৰ্তত লাভ কৰিছে আৰক্ষীয়ে? হয় জয়ন্ত, একদম সম্পূৰ্ণভাৱে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড বুলি ক'ব লাগিব বা চাঞ্চল্যকৰ মৃত্যু বুলি ক'ব লাগিব। আৰু ঘৰৰ মানুহে ইতিমধ্যে আত্মীয় যিসকল আছে তেওঁলোকে ইতিমধ্যে এই গোটেই ঘটনাটোক আচলতে এক পৰিকল্পিত হত্যাকাণ্ড বা কোনোবাই হত্যা কৰি যুৱকজনৰ এনে এটা অৱস্থা কৰিছে বুলি সন্দেহ কৰিছে। বৰ্তমান সময়ত আমি GMCHত আছোঁ আৰু যিহেতু যুৱকজনৰ মৃতদেহ GMCHৰ মৰ্গত ৰখা হৈছে, গতিকে তেওঁলোকৰ আত্মীয়সকলো বৰ্তমান সময়ত ইয়াতে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। গতিকে আমি গোটেই পৰিৱেশটো অকণমান দেখুৱাবলৈ যত্ন কৰিম আৰু সমান্তৰালভাৱে প্ৰথমে আমি দেউতাকৰ ভাষ্য জনাই ল'বলৈ বিচাৰিম। ঘৰৰ পৰা আহিছিল, দিনতে আহিছিল সি ওলাই, আৰু ৰাতি শ্বশুৰবাৰীত থাকিম বুলি ক'লে। তো দৌৰি ওলাই আহি বিকট চিঞৰ কৰি তলত পৰি গ'ল। এই ফাৰ্ষ্ট ফ্ল'ৰত পৰি যাওঁ বুলি ক'লে। সেইখিনি কথাই আমি গম পালোঁ আৰু। মানে কালি বাৰ্থডে খাবৰ কাৰণে ঘৰৰ পৰা আহিছিল? নহয়, তাৰমানে সি আছিল চিভিল ইঞ্জিনিয়াৰ আছিল আৰু নিজে ড্ৰয়িং চয়িং কৰে। তাৰ চাকৰি কৰিব কোৱাটো চাকৰি নকৰোঁ, মই ড্ৰয়িং চয়িং কৰি পইচা আমাৰ চলিব পাৰা হ'লে হ'ব। তো এই ড্ৰয়িং কৰাৰ কাৰণে খানা মানে কি জালুকবাৰীত যায়, চাইড থকা বুলি কৈ আহিছিল। আৰু তাৰ ঘৈণীয়েকক লৈ মানে সি এনেকুৱা ঘৰৰ পৰা ওলোৱা হয়তো মাকক মাত দি আহে আৰু নিৰ্দিষ্ট গন্তব্য স্থান পালেও মাকক কৈ মই আহি পালোঁ দিয়া বুলি। সেই জালুকবাৰীৰ পৰা আহি পোৱা বুলি ক'লে। তাৰপিছত দুয়োবাৰ মাজে মাজে কথা পাতি থাকে যদিও ৰাতি 9টা, 9:30, 10টামান বজাৰ ভিতৰত মাকক সেই লাষ্ট ফোন মাৰিছে আৰু, মা মই দীপশিখা আহি পালোঁ ঘৰ, এতিয়া মই গাড়ীখন পাৰ্কিঙতে ৰাখিম, তুমি মই ইয়াতে থাকিম না, তুমি গুড নাইট, তুমি চিন্তা কৰা শুই যোৱা। আমি আৰামছে শুই গ'লোঁ, এতিয়া ভবা নাই আৰু কি হ'ব কি নহ'ব। তাৰপিছত মই ৰাতিপুৱা 8টা বজাতে গম পালোঁ, মই ভাঙাগাঁৱত ইয়াৰ পৰা ফোন মাৰিছিল। কি বুলি কৈছে আপোনাক? যে আপুনি ভাঙাগাঁও থানাক আহক, সোনকালে আপোনাৰ ল'ৰা চিৰিয়াছ মানে মেডিকেলত পৰি আছে। মোৰ লগত কি হ'ল ডিটেইলছটো নক'লা। মই আৰু দৌৰা দৌৰি কৰি ওলাই আহি গ'লোঁ। মোৰ আগতে মোৰ বন্ধু এজন ইয়াতে থাকে ABCৰ ওচৰত, তাক পঠালোঁ যে তই যাচোন, মই যাই আছোঁ। সি আহি খবৰটো যে কণ্ডিশ্যনটো বেয়া। মানে কিবা শুনিছিলোঁ যে কাৰোবাৰ বাৰ্থডে খাবৰ কাৰণে? বাৰ্থডে খাব আহিছিলে, বাৰ্থডেৰ পৰা ঘৰলৈ যাম বুলি আহিছিল। ঘৰত জেনেৰেলি ৰাতি কটন নাথাকে। ৰাতি ধৰক ধৰক বাৰ্থডে চাৰ্থডে খালেও সি ৰাতি ঘৰত ওলাবই, কাৰণ মাকো তাৰ নহ'লে থাকিব নোৱাৰে, সিও মাকো নহ'লে থাকিব নোৱাৰে। আজি বিয়াৰ আগলৈকে আমি মাকৰ লগতে থাকে। এইটো আজি ফেব্ৰুৱাৰীৰ বিয়া গ'ল, ফেব্ৰুৱাৰী 6 তাৰিখ আৰু পাৰ্টি আছিল 10 তাৰিখ। মানে বেছি দিন হোৱা নাই বিয়া? 2 মাহ। গোটেই ঘটনাটো আপোনালোকৰ এতিয়া কেনেকুৱা যেন লাগে? কিবা মানে ৰহস্য আছে নেকি? এতিয়া চাওক, এতিয়া চব অনুমান, যদি সি এইটো ভিতৰৰ পৰা বিকট চিঞৰ মাৰি ওলাই আহি তলত পৰি গ'ল, এইটোতো মাৰ তাৰ হ'ব লাগে। এতিয়াতো আমি নাজানো, নেদেখা কৰি এনে ব্লাইণ্ড কথা এটা কৈ থৈ লাভ নাই না। এতিয়া এনকুৱাৰী কৰিলে গম পাব, এতিয়া পুলিচে কি হিচাপে এনকুৱাৰী কৰে। হয়, গতিকে গোটেই ঘটনাটো দেউতাকে বৰ্ণনা কৰিছে যে তেওঁলোকে ঘটনাখিনি আচলতে কেনেধৰণে গম পাইছে। ঘটনা যোৱা নিশা প্ৰায় 11 বজাতে সংঘটিত হোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক জানিব দিছে বুলি কৈছে। আৰু কিন্তু ৰহস্যজনকভাৱে নিশাৰ ভিতৰত কিন্তু পৰিয়ালৰ লোকসকলক খবৰ দিয়া নাছিল, যদিও বা তেওঁৰ হাততেই যিজন আচলতে যুৱক আছিল, যুৱকজনৰ হাততেই ফোন আছিল, মোবাইল আছিল, তথাপি ঘৰৰ মানুহৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাছিল বুলি কৈছে। আৰু দুজনকৈ আৰক্ষী বিষয়াৰ দুটাকৈ আচলতে পৃথক ভাষ্যই ঘৰৰ মানুহক বৰ্তমান সময়ত বিমূৰত পেলাইছে আৰু তেওঁলোকৰ মনত অধিক চাঞ্চল্য সৃষ্টি কৰিছে। এই ঘটনাটো আচলতে এটা সাধাৰণ মৃত্যু নহয়, আচলতে কোনো ধৰণৰ হত্যাকাণ্ড হ'ব পাৰে। আৰু যিহেতু তেওঁৰ বন্ধুৰ সৈতে আছিল, যোৱা নিশা তেওঁৰ কোনো বন্ধুৰ জন্মদিনৰ পাৰ্টিৰ বাবে ওলাই অহা বুলি এটা কথা উল্লেখ কৰিছিল। আৰু ৰুদ্ৰাক্ষ মলত সেই পাৰ্টিত তেওঁ উপস্থিত আছিল। তাৰ সমান্তৰালভাৱে যে দেউতাকহঁতে যেতিয়া চিকিউৰিটি গাৰ্ডক ৰুদ্ৰাক্ষ মলৰ চিকিউৰিটি গাৰ্ডৰ অৰ্থাৎ নিৰাপত্তাত নিয়োজিত যিসকল বিষয়া আছিল তেওঁলোকক যোগাযোগ কৰোঁতে তেওঁলোকে জনোৱা অনুসৰি আচলতে এটা বিকট চিঞৰ মাৰি ৰুদ্ৰাক্ষ মলৰ ভিতৰৰ পৰা তেওঁ বাহিৰলৈ ওলাই আহিছিল। আৰু বাহিৰৰ পৰা ওলাই অহা অৱস্থাতে তেওঁৰ মৃত্যু হোৱা বুলি বা সেই অতি সংকটজনক অৱস্থাত আচলতে দেখিবলৈ পোৱা বুলি উল্লেখ কৰিছে। গতিকে এই গোটেই ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে। স্থানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ আচলতে ওচৰ চুবুৰীয়া আছে, আমি তেওঁলোকৰ পৰা সমান্তৰালভাৱে মন্তব্য ল'বলৈ চেষ্টা কৰিম। ভিতৰত বিৰাট শব্দ হৈছিল, দৌৰি অহা শব্দ শুনিছিলোঁ, চিঞৰা শব্দ শুনিছিলোঁ। তাৰপিছত ল'ৰাজনৰ এনেকৈ মানে অসুস্থ অৱস্থাত পাই মানে লৈ আনিছে, সংকটজনক অৱস্থাত GMCHত লৈ আনিছে। কিন্তু GMCHত কোনে এডমিট কৰিলে বা ঘটনাটো কিদৰে সংঘটিত হৈছিল, নিশাৰ ভাগত যে পৰিয়ালৰ লোকক অৱগত কৰিব লাগে,
সেইখিনি কথাক লৈ আচলতে এতিয়া ৰহস্য এটা ঘনীভূত হৈছে, কাৰণ কেনেধৰণে ঘটনাটো সংঘটিত হ'ল এতিয়ালৈ পৰিয়ালৰ লোকেও নাজানে। মানে ৰাতি কিবা বাৰ্থডে খাবৰ কাৰণে আহিছিলে, পত্নীৰ সৈতে আহিছিলে? মই শুনামতে পত্নীৰ সৈতে বাৰ্থডে খাবলৈ আহিছিলে। তেওঁৰ পত্নী থাকে আপোনাৰ ৰেলৱে কলনীত থাকে, নতুনকৈ বিয়া পাতিছে, আপোনাৰ আজি 1 মাহো হোৱা নাই, নতুনকৈ বিয়া পাতিছে। ক'ত? মালিগাঁও? মালিগাঁও ৰেলৱে কলনীত থাকে। তাৰপিছত পত্নীৰ সৈতে বাৰ্থডে খাবলৈ আহিছে, আহি কিনে পত্নীক পুনৰ থৈ আহিছিল, তেওঁ পৰিবাৰক ঘৰত থৈ আহিছিলে, মানে মালিগাঁৱত থৈ পুনৰ উভতি আহিছিল ৰুদ্ৰাক্ষ মললৈ, আৰু সেইখিনি সময়তে এই ঘটনাটো সংঘটিত হৈছে। আৰু ঘটনাটোক লৈ এতিয়া ৰহস্য এইটো কাৰণেই লাগিছে, কাৰণ ৰাতি আৰক্ষীয়ে খবৰ দিয়া নাই। কি কাৰণে খবৰ দিয়া নাই আমাৰ মানে মনত শংকা উপজিছে। ৰহস্যখন মানে কিবা হত্যাকাণ্ড হ'ব পাৰে নেকি? হত্যাকাণ্ড হ'বও পাৰে, কাৰণ আৰক্ষীয়ে নিশাৰ ভাগতে আচলতে পৰিয়ালৰ লোকক অৱগত কৰিব, যিহেতু ঘৰৰ এজনে ল'ৰা আছিল। আৰক্ষীয়ে নিশাৰ ভাগতে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব লাগিছিলে, কিন্তু পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই। পুৱা 8 বজাত পৰিয়ালৰ মানুহে খবৰ পাইছে। তেখেতৰ পিতৃয়ে গাড়ী চলাব নাজানে, ৰখি বেলেগৰ সহায় লৈ আচলতে GMCHলৈ আহিব পাইছে। আমি খবৰ পাইছোঁ 11 বজাত। CCTV গম পাইছিল? CCTV চাইছে নেকি? কি হৈছিল সেইটো CCTV ৰেকৰ্ড থাকিব? এই মুহূৰ্তলৈকেতো তদন্ত একো হোৱা নাই বুলি মই খবৰ পাইছোঁ, কাৰণ পিতৃয়ে নিজে এইমাত্ৰ FIR দি আহিছে পল্টন বজাৰ থানাত। তো এই মুহূৰ্তলৈকে কোনো ধৰণৰ তদন্ত আগবঢ়া নাই যেন অনুভৱ হৈছে, কাৰণ CCTV ফুটেজৰ কথাটো নিশ্চয় তেওঁ ল'ৰাজনৰ সিদ্ধান্তৰ পিতৃক অৱগত কৰিলে হয়, কিন্তু পিতৃক এই মুহূৰ্তলৈকে কোনো কথা অৱগত কৰা নাই আৰক্ষীয়ে। যিকেইজন বন্ধুৰ জন্মদিন আছিল তেওঁলোক আছে নে এতিয়া? কাৰ বাৰ্থডে আছিল মই সেইটো কথা অৱগত নহয়, কিন্তু কোনো নাছিল, কোনে এডমিট কৰিছিল সেই বিষয়েও অৱগত নহয়। কিন্তু পুৱা মানে পৰিয়ালৰ তাত খবৰ আহিছে যে 8 মান বজাত আচলতে তেওঁলোকে খবৰ লাভ কৰিছিলে যে 8 মান বজাত আপোনালোকে GMCHলৈ আহক। আৰু তেওঁৰ পিতৃয়ে মই ইতিমধ্যে কৈছোঁ গাড়ী চলাব নাজানে। তেওঁলোকৰ মেনেজাৰজনক ফোন কৰি মাতি এই স্থানত আহি পাওঁতে প্ৰায় 9 মান বাজিছে। কিন্তু নিশাৰ ভাগতে আচলতে আৰক্ষীয়ে কি ৰহস্যজনকভাৱে আচলতে পৰিয়ালৰ লোকক খবৰ নিদিলে, বা ৰুদ্ৰাক্ষ মল কৰ্তৃপক্ষ, মই স্পেচিয়েলি কৈছোঁ ৰুদ্ৰাক্ষ মল কৰ্তৃপক্ষ এটা দায়িত্ব আছিলে যে তেওঁলোকে ল'ৰাজন ক'ৰ হয় বা পৰিয়ালৰ লোকক এবাৰ খবৰ দিব লাগে, কোনে আহি এডমিট কৰিছে সেই পৰ্যন্ত পৰিয়ালৰ লোকে এই মুহূৰ্তলৈকে গম নাপায় আমি জানাত। কি বুলি সন্দেহ কৰে? চাওক, এটা ঘটনা আৰু পিতৃয়ে ইতিমধ্যে ৰুদ্ৰাক্ষ মলৰ যিজন ৱাটছমেন আছে তেওঁলোকক কথা পাতিছিলে, ভিতৰৰ পৰা চিঞৰ বাখৰকৈ দৌৰি অহা এটা কথা তেওঁলোকে ৱাটছমেনজনৰ পৰা শুনিছে, চিকিউৰিটি গাৰ্ডজনৰ পৰা। তো ঘটনাটো সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত কি হৈছে, কাৰণ নিশাৰ ভাগত হোৱা ঘটনা নিশাই খবৰ দিব লাগিছিল। ইমান সংকটজনক, বা ল'ৰাজন যদি মৃত্যু হৈছে নিশাৰ ভাগতে পৰিয়াললোকক খবৰ দিব লাগিছিল। পৰিয়ালৰ লোকে পুৱা 9 মান বজাতে সম্পূৰ্ণ ঘটনা গম পায়, আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহবিলাকে প্ৰায় 10-11 মান বজাতে ঘটনাটো গম পাইছে। আৰু ল'ৰাটো খুব অমায়িক আছিলে, ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছিলে ৰয়েল গ্ল'বেলত। ইঞ্জিনিয়াৰিং কমপ্লিট কৰি ঘৰতে মানে ঘৰৰ পৰিয়ালৰ লগতে থাকে, বেছি ঘূৰি ফুৰা ল'ৰাও নহয়। ইঞ্জিনিয়াৰিং কমপ্লিট কৰি এটা পানীৰ ফেক্টৰী এটা খুলিছিলে, তাতে তেওঁ সেই প্ৰতিষ্ঠানটোতে তেওঁ কাম কাজত ব্যস্ত হৈ থাকে, বেছি ঘূৰি ফুৰা ল'ৰা নহয়, ভাল আছিলে যথেষ্ট। এনেদৰে গোটেই ঘটনাটো বৰ্তমান সময়ত অতি ৰহস্যঘন হৈ পৰা দেখিবলৈ পোৱা গৈছে, আৰু সমান্তৰালভাৱে আৰক্ষী আৰু ৰুদ্ৰাক্ষ মলক কিন্তু আত্মীয়সকলে জগৰীয়া কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী আৰু ৰুদ্ৰাক্ষ মল কৰ্তৃপক্ষই যিহেতু যোৱা নিশাৰ ভাগতে গোটেই ঘটনা সংঘটিত হৈছিল, কিন্তু আৰক্ষীয়ে ঘৰৰ মানুহক বা তেওঁৰ আত্মীয় যিসকল আছে তেওঁলোকক খবৰ প্ৰদান কৰাৰ পৰা বিৰত আছিল। সমান্তৰালভাৱে একেই ঘটনা ঘটিছিল ৰুদ্ৰাক্ষ মলৰ ক্ষেত্ৰত, তেওঁলোকেও তেওঁলোকৰ ওপৰত এক গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা। গতিকে ৰহস্য কেনেদৰে উদ্ঘাটন কৰে আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব। প্ৰিয়ব্ৰত, ধন্যবাদ। আপুনি ভাঙাগড় থানাক আহক, বোলে মই ভাঙাগড় থানাত কিয় যাব লাগে? সুধিলোঁ যে আপুনি পলম নকৰিবিছোঁ, আপোনাৰ ল'ৰা চিৰিয়াছ এনেকৈ ক'লে। মই আৰু বোৱাৰীৰ ফাদাৰে মাৰিছোঁ, পিছত মই ভুলটো ভাগিল যে বোৱাৰীৰ ফাদাৰ নহয়, বোলে বোৱাৰীৰ নাম্বাৰতো মানে থানাৰ পৰা ফোন নাছিল। তাৰপিছত মই কি কৰোঁ বোলে, মইতো আহি পাতে দেৰি হ'ব, গাড়ীও নাই, চলাব নাজানো নিজে। আমি মেনেজাৰটোক ৰখি আহিলোঁ, মোৰ বন্ধু এজনক ক'লোঁ, বৰুৱা ঘৰ বিচিতে থাকে, বোলো বৰুৱা এনেকুৱা কেছ হ'ল, আচলটো মই নাজানো, তুই যাছোঁ তুই ভাই ভাঙাগড় থানাক লৈ কি হ'ল ঘটনাটো শুন, মই যাই আছোঁ। তো মোৰ সি আহিল, সি আহোঁতে মানে মোক সি ক'লে যে ৰাজদা ক'ত পেলে খানাপাৰা আহক। একবাৰ সি ফোনটো কাটি দিলে, তাৰপিছত মই খানাপাৰা পাওঁতে সি ফোন এই আহকচোন ৰাজদা, কি হ'ল কৈছোঁ, সি কথাটো এই হ'ব আহকচোন বুলি কওঁতে মোৰ অলপ ডাউট হৈ গ'ল, কিবা এটা হ'ল। বোৱাৰীৰ লগত লাভ মেৰেজ নাই? লাভ মেৰেজ। লাভ মেৰেজ কেতিয়াৰ পৰা আছিল? এতিয়া ধৰক সেইটো সি কলেজত পঢ়া টাইমৰ পৰা আছিল, আমি জানা। সোণাপুৰ নহয়, ৰয়েল গ্ল'বেলত পঢ়িছিল। সি সোণাপুৰত আছিল? সি সোণাপুৰত থাকে। আপোনালোক একেলগে নাথাকে নেকি? একেলগে থাকোঁ।
ৰাতি মানে সি যে অহা নাই ঘৰত গম পোৱা নাছিল নহয় ৰাতি লাষ্ট বোধহয় মোৰ লগত অলপ কম কথা পাতে মোৰ মাকৰ লগত সি মাক পাগল মাক বোৰে থাকে 9:45 এবাৰ 10টা মানত মানে মাকক ক'লে যে মা মই যোৱা কথা আছিল মই নাযাওঁ মই ইয়াতে থাকি দিম চচুৰিত থাকিম বুলি কৈছে থাকি দিম তুমি চিন্তা কৰিব নালাগে মই ইয়াতে থাকি দিম এনেও ক'লে আৰু গুড নাইট দি মাকক শুই গ'ল তেওঁ সৰু এইটো কি কয় মালিগাঁৱৰ শান্তিপুৰ তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ এজন ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা জানুৱাৰী মাহৰ পৰাই অসুস্থ হৈ আছিল ছাত্ৰজন বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰজনৰ চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ পৰিয়ালৰ বিদ্যালয়লৈ আহি ছাত্ৰজনৰ পিতৃয়ে চিকিৎসা কৰাবলৈ নিবলৈ বিচাৰিছিল যদিও বিদ্যালয় কৰ্তৃপক্ষই নিবলৈ নিদিয়াৰ অভিযোগ মৃত ছাত্ৰজনৰ পৰিয়ালৰ ছাত্ৰজনৰ অধিক স্বাস্থ্যৰ অৱনতি ঘটাত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক মাতি ঘৰলৈ নিবলৈ দিয়ে পৰিয়ালে ছাত্ৰজনক নি চিকিৎসা কৰে যদিও ছাত্ৰজনৰ মৃত্যু ঘটে ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিদ্যালয় কৰ্তৃপক্ষ আৰু প্ৰশাসনে বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই সাংবাদিককো ল'ৰা এজন মণিমাধৱ বুলি ক্লাছ 10 এবাৰ মেট্ৰিক দিছিলে তেওঁ পঢ়িছিলে এখন স্কুলত তাৰপিছত কি হ'ল তেওঁৰ মানে জ্বৰ হ'ল তাৰপিছত মোৰ ভাইটিহঁতে মানে ক'লে যে তই এবাৰ ঘৰলৈ গুচি যা তাৰপিছত সি কি হ'ল কথাটোত মানে জনালে নিজৰ গাৰ্জেনক তাৰ গাৰ্জেন আহিলে জ্বৰ খুব বেছিকৈ হ'ল ইয়াত নাৰ্ছে তাৰপিছত আপোনালোকৰ দৰৱ দি ৰাখিলে পেৰাচিটামল এনেকৈ কিবা কিবি দৰৱ দিলে সেইটো ইমানকৈ বৰকৈ নাজানো খালি জনামতে দৰৱ দিলে তাৰপিছত সি তথাপিও তাৰ গোটেই গা যেনেকৈ একো ভাল অৱস্থাতলৈ অহা নাছিলে ল'ৰাজনৰ এতিয়া অৱস্থা ল'ৰাজন এতিয়াতো ঢুকাল তেখেত ক'ত ঢুকাল তেখেত ধেমাজিতে ঢুকাল ইয়াৰ পৰা লৈ যোৱাত দেৰি হ'ল গমেই নাপালে কি বেমাৰটো কি হ'ল তিতাবৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক আনমল যাদৱৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত আনমল এই ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে যি অভিযোগ উত্থাপন হৈছে অভিযোগ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কি কথা কোৱা হৈছে কি স্পষ্টীকৰণ দিয়া হৈছে হয় চাওক তিতাবৰ যি জৱাহৰ নবোদয় বিদ্যালয় আছে তাত উত্তপ্ত পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে আৰু ইয়াত কোনো সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু বৰ্তমান সমজিলা আয়ুক্তৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ আলোচনাত মিলিত হৈছে আৰু বৰ্তমানো মই দেখুৱাম আমাৰ কোনো সাংবাদিকক ভিতৰত প্ৰৱেশত বাধা দিছে কিন্তু এই পৰ্যন্ত ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে বিদ্যাৰ্থীসকলে কিন্তু আমাক তাত প্ৰৱেশত বাধা সৃষ্টি কৰিছে বিদ্যালয় কৰ্তৃপক্ষই কোনো কাৰণত আমাক প্ৰৱেশ কৰিবলৈ তাত দিয়া হোৱা নাই আৰু ইতিমধ্যে তাত প্ৰতিবাদ এই পৰ্যন্তলৈকে হৈ আছে আৰু অৱশেষত কি আলোচনাত মিলিত হ'ব লক্ষণীয় হ'ব গোটেই কথাটো স্থানীয় যিসকল যুৱক আছে তেওঁলোকৰ লগত কথা পাতিব এতিয়া প্ৰতিবাদ চলি আছে আচলতে ভিতৰত গোটেই কথাটো অকণমান জানিম আপোনাৰ আচলতে মানে ইয়াত মণিমাধৱ বুলি ল'ৰা এজন পঢ়িছিলে আমাৰ ভাইটিৰ লগৰ ক্লাছ 10 এবাৰ বৰ্ডছ দিছে সি তাৰ মানে বহুত দিনৰ পৰা জানুৱাৰী মানৰ পৰা পূৰা জ্বৰ হৈ আছিলে তাৰপিছত জ্বৰ হওঁতে মানে কোনো ট্ৰিটমেণ্ট মানে ইমান ভালছে হোৱা নাছিলে ভিতৰত তাহাঁতি মানে এনেকৈ হাউচৰ ভিতৰতে হোষ্টেলৰ ভিতৰত মানে নৰ্মেলকৈ মানে এনেকৈ লগৰখিনিয়ে চোৱা চিতা কৰি আছিলে তাৰপিছত তেতিয়া এই মাজতে প্ৰিন্সিপাল নাছিলে ইনচাৰ্জ দি গৈছিলে জয়ন্ত ছাৰ বুলি এজনক তাৰপিছত তেওঁ মানে কি কৰিলে যেতিয়া সিহঁতি ছুটি খুজি গৈছিলে ভাইটিহঁতে ক'লে যে ছুটিটো এনেকৈ দিয়া নহ'ব তাৰপিছত মই একো কৰিব নোৱাৰিম তাৰপিছত তেওঁ বহুত বেয়াকৈ কৈছে এক্টিং কৰিছে ল'ৰাটোৱে তাক কাউন্সিলিং কৰাব লাগে তাৰ মেণ্টেল হেল্থৰ ইছ্যু হৈছে সেনেকৈ ক'লে তাৰপিছত যেতিয়া মানে সি নাৰ্ছৰ ওচৰলৈ গ'ল নাৰ্ছেও কিবা নৰ্মেলি কিবা দৰৱ চৰব দি পেৰাচিটামল নিচিনা এনেকৈ দি থৈ দিলে তাৰপিছত অভিভাৱকে নিবলৈ বিচাৰিলে ঘৰলৈ কিন্তু ঘৰলৈ যাবলৈ দিয়া নহ'ল ঘৰলৈ হাউচ ইনচাৰ্জৰ ফোন কৰি দিছিলে ইনচাৰ্জক মানে আপোনাৰ মেইন যিজন ইনচাৰ্জ দি গৈছে প্ৰিন্সিপাল ইনচাৰ্জক তেওঁ যাব নিদিলে আৰু মানে ক'লে যে গেট পাছ কৰি এই তিতাবৰ মেডিকেলতে দেখাই আনিছিলে হয় বিভিন্ন অভিযোগ আছে এই পৰ্যন্ত কিন্তু ভিতৰত প্ৰতিবাদ সাব্যস্ত হৈ আছে সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সমজিলা আয়ুক্তই আলোচনাত মিলিত হৈছে গোটেই ঘটনাটো আপুনি জানি আছে চাই আছে
মানে গোটেই ঘটনাটো এতিয়া ইমানটোতে বুজিছোঁ যে মানে চব এতিয়া বিচাৰ কৰিবলৈ গৈছে, প্ৰতিবাদ চলি আছে ভিতৰত। হয়, এই পৰ্যন্ত ভিতৰৰ পৰিৱেশ আচলতে উত্তপ্ত হৈ আছে আৰু ইয়াতো প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে, কিন্তু কোনো সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰিছে, আচলতে ভিতৰলৈ কোনো কৰ্তৃপক্ষই যাবলৈ দিয়া নাই। এই পৰ্যন্তলৈকে ধাৰাবাহিকভাৱে বিদ্যাৰ্থীয়ে ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। সমজিলা আয়ুক্ত আলোচনাত মিলিত হৈছে, কিন্তু আলোচনা বাৰম্বাৰ বিফল হোৱা বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু শেহতীয়াভাৱে কি হ'ব পৰিস্থিতি, সেই পৰিস্থিতি আমি নিউজ 18 অসম নিউজৰ দৰ্শকক জনাই যাম। আৰু এই পৰ্যন্ত তেওঁ এনেদৰে তলা ওলমিছে। ধেমাজিত আছিল ছাত্ৰজনৰ ঘৰ ধেমাজিত আছিল নহয় জানো? হয়, ছাত্ৰজনৰ ঘৰ ধেমাজিত আছিল আৰু পিতৃ মাতৃয়ে ইয়াত অনুৰোধ কৰিছিলে, কাৰণ তেওঁৰ গা বেয়া হৈ আছিলে। গা বেয়া পাছতে তেওঁক যেতিয়া ঘৰলৈ নিয়া বাবে তেওঁলোকে অনুৰোধ জনাইছিলে, আবেদন জনাইছিলে, কিন্তু সেই আবেদন নাকচ কৰি তিতাবৰ যি সাময়িক স্বাস্থ্য কেন্দ্ৰ আছিল তাত তেওঁ চিকিৎসা কৰাই দায়িত্ব সামৰিলে বিদ্যালয় কৰ্তৃপক্ষ। আচলতে গোটেই ঘটনাটো ঘণ্টা সময়ৰ পিছতে ইয়াত যি জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰিন্সিপাল আছে তেওঁ আমাৰ আগত প্ৰেছ মিট দিব বুলি জনাইছে। অসম জিলা আয়ুক্তই আমাৰ আগতে আহিব বুলি জনাইছে, কিন্তু এই পৰ্যন্তলৈকে কিন্তু ভিতৰত শিক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। জয়ন্ত, ধন্যবাদ আনমল। আৰু ইফালে মহানগৰীৰ পাণ্ডুত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ এজন অচিনাক্ত যুৱকৰ মৃতদেহ। নদী আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। মহানগৰীৰ পাণ্ডুত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ। ইয়া পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয় যুৱকজনৰ মৃতদেহ। লগে লগে নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়াও পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। যুদ্ধৰ খবৰ। যুদ্ধ আজি শান্তি আলোচনাৰ ক্ষেত্ৰত ইছলামাবাদত আলোচনা হ'ব ইৰাণ আৰু আমেৰিকাৰ মাজত। ইতিমধ্যে দুয়োপক্ষৰ প্ৰতিনিধি দল ইছলামাবাদত উপস্থিত হৈছে। ইছলামাবাদত আজি ইৰাণ আমেৰিকাৰ যুদ্ধবিৰতিৰ আলোচনা। আজি লক্ষণীয় হ'ব কি সিদ্ধান্তত উপনীত হয় এই শান্তি আলোচনা। আমেৰিকাই চুক্তিৰ বাস্তৱিক প্ৰস্তাৱ দিলে আমি মান্তি হ'বলৈ সাজু ঘোষণা ইৰাণৰ। এই ট্ৰাম্পৰ সকিয়নি। সংঘাতৰ অন্ত পেলাবলৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। ইৰাণৰ এক প্ৰতিনিধি দল মহম্মদ বাঘেৰ গালিফৰ নেতৃত্বত ইতিমধ্যে ইছলামাবাদত উপস্থিত হৈছে। আনহাতে আমেৰিকা পক্ষৰ নেতৃত্ব দিছে উপ-ৰাষ্ট্ৰপতি JD ভান্সে। ইতিমধ্যে পাকিস্তানৰ নুৰখান এয়াৰবেজত অৱতৰণ কৰিছে JD ভান্সৰ বিমান। কেইসপ্তাহমান পূৰ্বে ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে এক ব্যাপক যুদ্ধৰ সূচনা কৰাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আলোচনাত বহিবলৈ সন্মত হৈছে দুয়োখন দেশ। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সংঘাতত বহু লোকৰ মৃত্যু হোৱাৰ লগতে হৰমুজ প্ৰণালী যাতায়াত ব্যাহত হৈ পৰিছে আৰু বিশ্ব বজাৰত তেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। দুয়োটা পক্ষই ইছলামাবাদৰ এখন হোটেলৰ পৃথক কোঠাত বহি পৰোক্ষ আলোচনাত মিলিত হ'ব। পাকিস্তানৰ বিষয়াসকলে ইয়াত মধ্যস্থতাকাৰী হিচাপে কাম কৰিব। এই আলোচনাৰ এক মুখ্য বিবাদৰ কেন্দ্ৰবিন্দু হৈছে লেবানন। ইৰাণৰ দাবী যে লেবাননত ইজৰাইলৰ আক্ৰমণো এই যুদ্ধবিৰতিত অন্তৰ্ভুক্ত হ'ব লাগে, কিন্তু আমেৰিকা আৰু ইজৰাইল এই কথাত মান্তি হোৱা নাই। বৰ্তমানে অব্যাহত থকা হিংসাত্মক পৰিস্থিতিয়ে এই গুৰুত্বপূৰ্ণ আলোচনা ব্যৰ্থ হোৱাৰ শংকা বৃদ্ধি কৰিছে আৰু একে সময়তে ইৰাণেও হৰমুজ প্ৰণালীক লৈ দিছে আন এটা নতুন চৰ্ত। দৈনিক 15খন জাহাজে চলাচল কৰিব পাৰিব হৰমুজ প্ৰণালীৰে, আৰু যদি তাৰ ওপৰত জাহাজ চলাচল কৰে তেতিয়াহ'লে কৰ কাটল ইৰাণক আদায় দিব লাগিব। ইৰাণৰ এই চৰ্তৰ ওপৰত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ হুংকাৰ প্ৰদান কৰি কৈছে যে ইৰাণৰ অস্তিত্ব থাকক বা নাথাকক হৰমুজ প্ৰণালীৰে জাহাজ চলিবই। গতিকে এই বিষয়সমূহক লৈ আজিৰ ইছলামাবাদৰ শান্তি আলোচনা কোন দিশলৈ যায় সেয়া হ'ব লক্ষণীয়। What would a good deal look like for you? No nuclear weapon, number one. You know, I think it's already been regime change, but we never had that as a criteria. No nuclear weapon. That's 99% of us.
দিনীয়া চন্দ্ৰ অভিযান সামৰি পৃথিৱীলৈ সফল প্ৰত্যাৱৰ্তন আৰ্টেমিছ টুৰ প্ৰশান্ত মহাসাগৰত অৱতৰণ নাছাৰ মহাকাশচাৰী পৃথিৱীৰ বায়ুমণ্ডলত অত্যন্ত বিপদসংকুল প্ৰৱেশৰ পিছত নাছাই 4জন আৰ্টেমিছ মহাকাশচাৰীৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হয় ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা চন্দ্ৰলৈ 10 দিনীয়া এক ঐতিহাসিক যাত্ৰা সমাপ্ত কৰি আৰ্টেমিছ টুৰ মহাকাশচাৰীসকল পৃথিৱীলৈ উভতি আহে মহাকাশচাৰী কঢ়িয়াই অনা মহাকাশযানখন প্ৰশান্ত মহাসাগৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত নাছাই আৰ্টেমিছ টুৰ দলটোৰ সৈতে যোগাযোগ স্থাপন কৰে এই দলটোত আছিল কমাণ্ডাৰ ৰিড উইজমেন পাইলট ভিক্টৰ গ্লোভাৰ ক্ৰিষ্টিনা কোচ আৰু কানাডাৰ জেৰেমি হেনছেন উদ্ধাৰকাৰী দলে মহাকাশচাৰীসকলক উদ্ধাৰ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব আৰু তাৰ পিছত এখন আমেৰিকান সামৰিক জাহাজলৈ লৈ যাব চন্দ্ৰ অভিযান সামৰি সফলতাৰে পৃথিৱীত অৱতৰণ কৰা মহাকাশচাৰীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে নাছাই মিছন কমাণ্ডাৰ ৰিড উইজমেনে জনোৱা মতে ক্ৰু মেম্বাৰসকল বৰ্তমান সুস্থিৰ আৰু সুৰক্ষিত অৱস্থাত আছে নাছাৰ জনসংযোগ বিষয়া ৰব নাভিয়াছে লাইভ ষ্ট্ৰীমত ব্যাখ্যা কৰি কয় যে ইয়াৰ অৰ্থ হ'ল তেওঁলোকে সকলোৱে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ আছে পৃথিৱীলৈ উভতি অহাৰ সময়ত মহাকাশযানখনে শব্দৰ বেগতকৈ 30 গুণ অধিক বেগত যাত্ৰা কৰিছিল আৰু সূৰ্যৰ উপৰিভাগৰ উষ্ণতাৰ প্ৰায় আধা উষ্ণতাৰ সন্মুখীন হৈছিল ই আছিল মহাকাশযানখনৰ হিট শিল্ডৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা যিহেতু পূৰ্বৰ এটা পৰীক্ষামূলক অভিযানত ইয়াৰ কিছু সমস্যাই দেখা দিছিল অৱশ্যে আৰ্টেমিছ টুৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটো কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুকলমে সম্পন্ন হয় 1 এপ্ৰিলত ফ্লৰিডাৰ পৰা আৰম্ভ হোৱা এই 10 দিনীয়া অভিযানটো বহুতো অভিলেখ আৰু উল্লেখযোগ্য মুহূৰ্তৰে সাক্ষী হৈ ৰ'ল ভৱিষ্যতে চন্দ্ৰত মহাকাশচাৰী অৱতৰণ কৰোৱাৰ দিশত ইয়াক এক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে নাছাই চন্দ্ৰত দীৰ্ঘকালীনভাৱে মানুহ থকাৰ লগতে ভৱিষ্যতে এটা ঘাটি স্থাপনৰ লক্ষ্যৰে এই কাৰ্যসূচী হাতত লয় আৰু যাৰ অধীনত এইটোৱে আছিল প্ৰথমটো মানৱবাহী মহাকাশযানৰ অভিযান আৰ্টেমিছ কাৰ্যসূচীৰ এই দ্বিতীয় পৰ্যায়টো মূলতঃ অৰিয়ন কেপচুলৰ নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰাৰ বাবে কৰা হৈছিল কাৰণ ইয়াৰ আগতে ইয়াত কোনো মহাকাশচাৰীয়ে যাত্ৰা কৰা নাছিল এই যাত্ৰাই এক নতুন অভিলেখো গঢ়িছে এই 4জন মহাকাশচাৰী পৃথিৱীৰ পৰা সৰ্বাধিক দূৰত্ব প্ৰায় 4,06,771 কিলোমিটাৰ অতিক্ৰম কৰা প্ৰথম মানৱযান হিচাপে পৰিগণিত হৈছে মহাকাশৰ গভীৰতাত থাকোতে আৰু চন্দ্ৰ প্ৰদক্ষিণ কৰাৰ সময়ত মহাকাশচাৰীসকলে হাজাৰ হাজাৰ ছবি সংগ্ৰহ কৰিছিল ইয়াৰ উপৰিও তেওঁলোকে এটা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰৰ বুকুত হোৱা উল্কাপিণ্ডৰ বিৰল পতন প্ৰত্যক্ষ কৰিছিল যিয়ে নাছাৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে In total, 4 will go into Orion. So it'll be a little bit of a tight squeeze, but... Yesterday in this room, we told you that today belongs to the engineers and technicians who touched this machine, and it does, and their work was good. Welders at Michoud shaped the heat shield and joined the rocket. Technicians at Kennedy packed parachutes, stacked the vehicle, stacked Orion, stacked SLS. Engineers in Bremen, Torino, and across the Alliance built a service module. Workers at Utah cast the boosters, teams at Stennis fired the engines. Flight controllers in this building in Houston sat console for 10 days straight and sat silent in the night for 6 minutes while plasma took the signal. Navy divers pulled the crew out of the Pacific in an incredible way. The vehicle spoke for all of them. And at 25,000 feet per second, it said the work was good. As we say in our business, physics votes last. The families of the crew said this week there had been happiness and joy, but also anxiety, wanting to get their loved ones home safely. I was with them tonight. 4 families sat through those 6 minutes, and their courage is the same as the crew that just came home. Yesterday, Flight Director Jeff Radigan said we had less than a degree of an angle to hit after 250,000 miles from the moon. And their team hit it. That is not luck. That is 1,000 people doing their jobs. You all heard the crew's words during the mission. They were incredibly inspirational. They carried the torch from Apollo through station and around the far side of the moon. Their words belong to them. We'll get to hear from them as soon as they're back here. But tonight belongs to the team that built the machine that they wrote. We talk a lot about what gets in our way. The impediment to action is where we find the way to get to action. What stands in the way becomes the way. This program faced every obstacle an institution could face. The team met each one with work, and tonight is the proof.
but that work needs to continue. The path to the lunar surface is open, but the work ahead is greater than the work behind us. It always will be. 53 years ago, humanity left the moon. This time we return to stay. Let us finish what they started. Let us focus on what was left undone. Let us not go to plant flags and leave, but to stay. With firmness in our purpose, with gratitude for the hands who built the machines, and with love for the ones that we carry with us. Welcome home, integrity. I'll hand it over to Dr. Glaze. আৰক্ষীৰ জালত ভুৱা সাংবাদিকসহ সংগঠনৰ নেতা ধন দাবীৰ অভিযোগত গড়চুক আৰক্ষীৰ জালত 3জন গুৱাহাটীৰ বৰাগাঁৱৰ শিৱশক্তি নামৰ হোটেলত ধন দাবী পূৰ্বে হোটেলখনৰ পৰা দাবী ধমকিৰে নিছিল 20,000 টকা দুটা কিস্তিত হোটেলখনৰ পৰা নিছিল 20,000 টকা পুনৰ 12,000 টকা নিবলৈ আহি আটক তিনিও আৰক্ষী আটক কৰিছে ভুৱা সাংবাদিক দীপক সিনহাক আটক হোৱা আন দুজনৰ নাম সোণমণি দাস আৰু মৌসম উজিৰ এতিয়া মোক লাগিছে সাংবাদিকৰ নামত আপোনালোকে কিয় ধন দাবী কৰিছিলে যেতিয়া সাংবাদিকৰ নামত ধন দাবী কৰিছিলে তেতিয়া আপোনালোকে লাজ লগা নালাগিছিলে বাপুতি খাহন ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি বাপুতি খাহন বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা ঢোলৰ গুমগুমনি উজনি নামনিত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা কণ কণ শিশুৰ পৰা ডেকা গাভৰুলৈকে সকলোৱে প্ৰাণ ঢালি বিহু নাচিছে সমান্তৰালকৈ তাঁতশালত বিহুৱান বৈ উলিয়াবলৈ দিনে নিশাই ব্যস্ত হৈছে অসমীয়া জীয়াৰী বোৱাৰী ইপিনে বজাৰ ভৰি পৰিছে বিহুৰ সামগ্ৰীৰে বিহুৱানৰ পৰা আৰম্ভ কৰি বিহুৰ বিভিন্ন সামগ্ৰী তথা জলপানেৰে ভৰি পৰিছে বজাৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতো বিহুৰ বজাৰত দেখিবলৈ পোৱা হৈছে গ্ৰাহকৰ ব্যাপক ভিৰ ৰঙালী বিহুৰ প্ৰাক্ষণত ঢোল পেপাৰ মাতত মুখৰিত হৈছে শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰীৰ পাৰত সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত শতাধিক শিশু তথা কিশোৰীক বিনামূলীয়াকৈ দিয়া হৈছে বিহু নাচৰ কৰ্মশালা 2016 চনৰ লতাশিল বিহু কুঁৱৰী 2017ৰ লতাশিল বিহুৰাণী ৰাজশ্ৰী নাথ অৰ্জুন ভৰালী আৰু সীমা দাসে প্ৰশিক্ষণ দিছে শতাধিক শিশু আৰু কিশোৰীক পদূলি মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু এনে অৱস্থাত শিৱসাগৰৰ ঐতিহাসিক ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰীৰ পাৰত সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত ইয়াত 7 দিনীয়াকৈ দিয়া হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছো সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ইয়াত শতাধিক কণ কণ কিশোৰীক ইয়াত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছে মই এই মুহূৰ্তত বিহু নাচৰ প্ৰশিক্ষণৰ মাজলৈ লৈ গৈছো ইয়াত নেগেৰি খুপাতে বনিলা গগনা সেইখনি ঐ গগনাৰ মাতমিয়া বনেতি সেইখনি ঐ গগনাৰ মাত শুনাই দিয়া এয়া মই দেখুৱাই আছো যে শিৱসাগৰৰ ৰুদ্ৰসাগৰত এনেধৰণেই সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত ইয়াত বিহু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে বিহু
ককাইটি ঐ কুলি চৰাই পিনালে ককাইটি ঐ বিহুৱে বনে সলালে গছে বনে সলালে আজিনো বিহু তলিত ককাইটি ঐ ঢোলেটি ঐ বাজিছে ককাইটি ঐ পেপাই লৰ তুলিছে ককাইটি ঐ বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা এনেধৰণে ইয়াত বিহু নাচৰ প্ৰশিক্ষণ দিয়া হৈছে এইসকল কণ কণ শিশু তথা কিশোৰীক আৰু মই এই সন্দৰ্ভত প্ৰশিক্ষক আছে আপোনাৰ নামটো মোৰ নাম ৰাজশ্ৰী নাথ কি ধৰণে প্ৰশিক্ষণ দিয়া প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগতো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াত আপোনালোকে দেখিছে শতাধিক ছোৱালী আছে নাচনি হৈছে আৰু আচলতে আমি আখৰবিলাক যে দিওঁ বিভিন্ন ঠাইত মানে কি তেওঁলোকে যাতে আমাৰ সংস্কৃতিটো জীয়াই যাতে ৰাখিবলৈ মানে হেৰি কৰে উৎসাহ পায় সেইটো আমাৰ এটা লক্ষ্য আৰু লগতে বিহু নাচখন শুদ্ধ ৰূপত আমি কেনেকৈ নাচিব লাগে সেয়াও আমাৰ লক্ষ্য আৰু সেই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি আমি আখৰাবিলাক কৰোঁ হয় জগত হাজৰিকাই মূল নেতৃত্ব লৈছে বিশিষ্ট সমাজকৰ্মী আৰু এনেধৰণেই অনাগত দিনত যাতে এইসকল কণ কণ শিশুৱে কিশোৰীয়ে যাতে শুদ্ধ ৰূপত বিহু নাচ প্ৰদৰ্শন কৰিব পাৰে বিহু নাচিব পাৰে শুদ্ধ ৰূপত তাৰ বাবেই এই উদ্যোগ লৈছে ৰাজ্যজুৰি হেঁপাহৰ ৰঙালী কাদৰাৰ এনেদৰে ব্যাপক প্ৰস্তুতি চলিছে কলিয়াবৰতো হেঁপাহৰ ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ বিহুৰ আখৰাত ব্যস্ত কণ কণ কিশোৰীৰ লগতে গাভৰুসকল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী পথাৰত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা নাচিবলৈ ধৰি মোৰে মনোৰাই লৈ গৈ কিশোৰী আমাৰ ঘমাই কুলিৰ কুমলীয়া বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো 2টা দিন ভোটগ্ৰহণৰ পাছতে ৰাজ্যবাসী সাজু হৈছে ৰঙালীক আদৰিবলৈ AJYCPৰ ৰাইডুঙীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইডুঙীয়াবাসীৰ সহযোগত 11 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহু আৰু ঢোল বাদনৰ কৰ্মশালা মুখ্য প্ৰশিক্ষক লুনা বৰাৰ তত্বাৱধানত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা কণমানি নাচনী কণমানি ঢুলীয়াৰ বিহু নৃত্য আৰু ঢোলৰ গুমগুমনি 90 বছৰৰ ঊৰ্ধৰ বিশিষ্ট পেপুৱা মানিক কলিতাৰ বিহুগীতে মন প্ৰাণ আপ্লুত কৰিছে সকলোৰে পদূলিমুখত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু নিৰ্বাচন শেষৰ পিছতে এতিয়া ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যজুৰি আৰু ঠায়ে ঠায়ে বৰ্তমান চলিছে বিহুৰ কৰ্মশালা মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰাইডিঙীয়া অঞ্চলত আৰু এই ৰাইডিঙীয়াটো বৰ্তমান যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডিঙীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইডিঙাবাসী ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা সেই কৰ্মশালা বৰ্তমান চলি আছে আৰু মই তাৰ পৰিৱেশ দেখাব বিচাৰিছো আচলতে এনেদৰে আজি 5 এপ্ৰিলৰ পৰা 15 এপ্ৰিল পৰ্যন্ত যি কৰ্মশালা সেই কৰ্মশালা চলি আছে আৰু অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় কেইবা শতাধিক আচলতে শিক্ষাৰ্থীসকলে ইয়াত অংশগ্ৰহণ কৰিছে মই দেখুৱাইছো আচলতে যুৱতীসকল সকলো এই বিহু কৰ্মশালা অংশগ্ৰহণ কৰিছে এই কৰ্মশালাৰ কিছু সামগ্ৰিক পৰিৱেশ মই দেখুৱাই গৈছো নাঙলৰ মুঠিতে তিতা কটিয়নি কোনে চেপি দিব কোনে ৰান্ধি দিব বাইহাটা চাৰিআলিৰ বীৰ চিলাৰায় সাংস্কৃতিক গোষ্ঠীত দিনে নিশাই ব্যস্ত আখৰাত প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ ভিন্ন প্ৰান্তৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে বীৰ চিলাৰায় সাংস্কৃতিক গোষ্ঠী অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰ লৈ ব্যস্ত হৈছে আখৰাত বৰ্তমান বৰুৱাজানীত কামৰূপ জিলাৰ যি কমলপুৰ ৰাজচক্ৰ আছে সেই ৰাজচক্ৰৰ অন্তৰ্গত বৰুৱাজানী গাঁৱত উপস্থিত আছোঁ আৰু বৰুৱাজানী গাঁৱতো বীৰ চিলাৰায় সাংস্কৃতিক গোষ্ঠী নামৰ এটা সাংস্কৃতিক গোষ্ঠী আছে যিটোৱে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়া পৰিৱেশন কৰাৰ বাবে আখৰত ব্যস্ত হৈ পৰিছে মোৰ কেমেৰা সহযোগী ইতিমধ্যে দেখুৱাইছে যে যিসকল ডেকা গাভৰু অসমৰ ভিন্ন সংস্কৃতিৰ যি উপাদান সেই উপাদানসমূহক তেওঁলোকে অসমৰ যিকোনো বিহু মঞ্চতে পৰিৱেশন কৰাৰ বাবে ইতিমধ্যে আখৰত ব্যস্ত হৈ পৰিছে এই যিহেতুকে আখৰত ব্যস্ত হৈ পৰিছে এই আখৰত থকা যিসকল ব্যক্তি আছে বা যিসকল যুৱক আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কিমান দিন হ'ল ৰিহাৰ্চল কৰা আমাৰ ৭ তাৰিখৰ পৰা কৰিছোঁ আমি প্ৰেক্টিচ আমাৰ ল'ৰা ছোৱালীখিনি মানে কি যিমানখিনি কষ্ট কৰিছে ৭ তাৰিখৰ পৰা বহুখিনি ভাল লাগিছে মানে কি দিনে নিশাই মানে কি যিমানখিনি কষ্ট কৰি মানে কি প্ৰেক্টিচ কৰি আছোঁ নহয় আমাৰ খুবেই বহুত ভাল লাগিছে বতৰো বহুত বেয়া হয় বতৰ বেয়া হ'লেও মানে কি যিমানখিনি মানে কি পাৰফৰ্মেঞ্চ ছোৱালীখিনি দি আছে বা আমাৰ আখৰাত যিমানখিনি মানে কি কষ্ট কৰি আছে নহয় খুবেই বহুত ভাল লাগিছে যিহেতুকে বীৰ চিলাৰায় সাংস্কৃতিক গোষ্ঠী এটা পুৰণি গোষ্ঠী প্ৰতি বছৰে আখৰা হৈ থাকে অসমৰ বিভিন্ন মঞ্চত তোমালোকৰ অনুষ্ঠান পৰিৱেশনৰ বাবে এইবেলি কি জনগোষ্ঠীৰ সমাহাৰ লোৱা হৈছে আমাৰ তিৱা আছে মিচিং আছে হাজং আছে বড়ো আছে তাৰপিছত ৰাভা মিচিং তাৰপিছত বিহু আছে মেইন বিহু আৰু মোটামুটি বহুখিনি মানে কি সোমাই আছে আৰু ইয়াৰ মাজতে সত্ৰীয় সোমাই আছে মানে কেঁচা জনগোষ্ঠী সোমাই আছে
অসমীয়া লোক সংস্কৃতিৰ সকলো উপাদান হয় হয় গোটেইখিনি বস্তু পাই যাব আমাৰ অনুষ্ঠানটো বিচাৰিলে হয় মই অন্য এজন আছে যুৱক তেওঁৰ পৰা জানিব বিচাৰিম যিহেতুকে প্ৰতি বছৰে কৰি অহা হৈছে এই অনুষ্ঠানটোৰ কিমান সমাদৰ লাভ কৰা হৈছে আমাৰতো সমাদৰ খুব ভালেই দেখা পাইছোঁ আমি মানে বিগত সময়ছোৱাত আমাৰ মানে কি হয় মানে উজনিৰ পৰা নামনিলৈ আমাক সকলোৱে বিচাৰে মানে আমাৰ কি হয় সকলোৱে বিচাৰিছে মানে আমি নৃত্য জনগোষ্ঠীসমূহ সকলোৱে মানে কি হয় আমি উপস্থাপন কৰিব চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ তো সকলোৱে মানে ভাল পাইছে আমাক আদৰি লৈছে আমি সমূহ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যে অনাগত সময়ত যাতে আমাক আকৌ এনেকৈ বিচাৰে এয়া হ'ল বীৰ চিলাৰায় সাংস্কৃতিক গোষ্ঠী যিটো সাংস্কৃতিক গোষ্ঠীয়ে বিগত বহু বৰ্ষৰ পৰা তেওঁলোকে অসমৰ বিভিন্ন মঞ্চত বাৰেৰহণীয়া সাংস্কৃতিক দৃশ্য পৰিৱেশন কৰি আহিছে আৰু এইবেলিও তেওঁলোকে অসমৰ বিভিন্ন মঞ্চত তেওঁলোকৰ যি সাংস্কৃতিক সন্ধিয়া বা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে ৰাতি দুপৰ নিশালৈকে এনেদৰে ব্যস্ত হৈ পৰিছে আখৰাত আৰু ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ